এই ক্ষেত্ৰত আমি একেবাৰে অজ্ঞ, সেইবাবে আমি কিছু কথা জানিবৰ কাৰণে আপোনাক আৰু আমাৰ নাচ বাপক মাতি অনা হৈছে। এই আপুনি যিটো কথা ক'লে ভ্ৰু যুগলৰ মাজৰ কথাটো, আমাৰ এইয়া মন্দিৰা ভৰালী আইক পাইছোঁ আমি প্ৰাণজিৎ গগৈ বাপৰ ঘৰত। তেখেতৰ লগত আলোচনা কৰিছিলোঁ, যে তেখেতে কৈছে আইসকলে ফুট লোৱা স্থান ভ্ৰু যুগলৰ মাজত বুলি কৈছিলে। সেইকাৰণেই নেকি? সেইকাৰণেই হ'ব পাৰে, নহয় জানো? অঁ, আমাৰ এতিয়া আপুনি ক'লত মনত পৰি গ'ল কথাটো। অঁ, সেইটো হ'বও পাৰে, কিন্তু এইডোখৰ আকৌ অলপ বেয়াও ঠাইডোখৰ। সেইবিলাক নাইকিয়া কৰি ৰাখিবৰ কাৰণে হয়তো আইসকলে ফুটটো এইডোখৰ ল'ব পাৰে। এইটো বস্তু বেয়া কেলে গম পাইছেনে? ইয়াতে বেয়া বস্তু এটা ব্ৰহ্মাই সৃষ্টি কৰিছিলে, ব্ৰহ্মাৰ এইডোখৰ পৰা, হয়, ৰূপমধ্যৰ পৰা ব্ৰহ্মাই বেয়া বস্তু এটা সৃষ্টি কৰিছিলে। ব্ৰহ্মাই যেতিয়া জীৱবিলাক সৃষ্টি কৰিলে কিছুমান বেয়া বস্তু সৃষ্টি কৰি লগাই দিলে। তাৰ ভিতৰতে কি লগালে? যে ব্ৰহ্মাই সৃষ্টি কৰোঁতে দক্ষিণ স্তনত ধৰ্ম, ব্ৰহ্মাৰ দক্ষিণ মানে সুস্তনৰ পৰা ধৰ্ম বোলা বস্তুটো সৃষ্টি কৰিলে বুলি উল্লেখ আছে। দক্ষিণ স্তনত ধৰ্ম, অধৰ্ম পিঠিত, ব্ৰহ্মাৰ পিঠিৰ পৰা অধৰ্ম বোলা বস্তুটো সৃষ্টি কৰিলে। দক্ষিণ স্তনত ধৰ্ম, অধৰ্ম পিঠিত, ধ্ৰুৱ হন্তে ক্ৰোধ, কাম জন্মাইলা হৃদিত। এই ধ্ৰুৱ যুগলৰ পৰা ক্ৰোধ মানে খংটো জন্মাইছিলে বুলি কৈছে। ধ্ৰুৱ হন্তে ক্ৰোধ, কাম জন্মাইলা হৃদিত। কাম ভাৱটো যিটো অতিকে বেয়া বুলি মহাপুৰুষে 1 নম্বৰত ঠাই দিছে। অনৰ্থবিলাকৰ ভিতৰত আটাইতকৈ বেয়াটোৱে হ'ল কাম। মহাপুৰুষে কৈছো নি ওলাইছে যেতিয়া কথাটো, কৃষ্ণ মহাপুৰুষে এজোপা ঘোষা লিখিছে যে যতেকো অনৰ্থ আছে সংসাৰত তাতে 3 বিধ হাৰ। যে পৃথিৱীখনত যিমানবিলাক বেয়া বস্তু আছে, তাতে বেয়াবিলাকৰ ভিতৰত আটাইতকৈ বেছি বেয়া 3টা আছে। সেই 3টা কি? কাম, ক্ৰোধ, লোভ, আপোন নাখন জানি কৰা পৰিহাৰ। প্ৰভুজন চাব, তাত আকৌ ভগৱন্তৰ নাম নাই এই জোকা ঘোষাত। যতেকো অনৰ্থ আছে সংসাৰত তাতে 3 বিধ হাৰ, কাম, ক্ৰোধ, লোভ, আপোন নাখন জানি কৰা পৰিহাৰ। ক'ত আছে তাত ভগৱানৰ নাম? তাত ভগৱানৰ নাম নাই। এতিয়া আটাইতকৈ বেয়াটোৱে হৈছে কাম। এতিয়া কামটো ক'ৰ পৰা জন্মালে? ব্ৰহ্মাই হৃদয়ৰ পৰা। সেইকাৰণে এই বস্তুটো কোনেও এৰাই চলিব নোৱাৰে। বালিচাহীৰ পৰা গজহস্তিলৈকে যিমানবিলাক জীৱ ব্ৰহ্মাই সৃষ্টি কৰিলে, সকলো জীৱৰে কি আছে? এই কাম ভাৱটো বা কামনা বাসনা ভাৱটো আছেই। সেইকাৰণে এইটো অতিকে বেয়া। আৰু সেইকাৰণে মহাপুৰুষ শংকৰদেৱে এই ঘোষাযোগাত 1 নম্বৰ থৈছে যে কাম, ক্ৰোধ, লোভ, আপোন নাখন জানি কৰা পৰিহাৰ। কাম, ক্ৰোধ, লোভ এইকেইটাই নিজক শেষ কৰে। গতিকে পৰিহাৰ কৰা। পাৰিব জানো পৰিহাৰ কৰিব? যিটো ব্ৰহ্মাৰ হৃদয়ৰ পৰা সৃষ্টি কৰিলে, যিটো চকু চেলাউৰিৰ পৰা ক্ৰোধ সৃষ্টি কৰিলে। ক্ৰোধ আপুনি চকু চেলাউৰিলে চালে আপুনি গম পাব, চাবচোন খং উঠি আহিছে নেকি? কি ক'বলৈ আহিছা বুলি যদি এনেকৈ চকু চেলাউৰি মাৰি দিবলৈ জানিব যে উঠিলে। চম্পকৰটো ওচৰৰে নাচাপে আইগৰাকীয়ে। যেতিয়া খুব ৰ'দত আহে চকু চেলাউৰিলে চালেই গম পায় আইগৰাকীয়ে। চবেই গম পায়, খং উঠিলে চকু মুখলৈ চালেই গম নাপায় জানো? এতিয়া চকু চেলাউৰি ডালে চালেই গম পোৱা যায় খং উঠিছে নেকি। গতিকে এইডোখৰ পৰাটো ক্ৰোধ ভাৱটো সৃষ্টি কৰিলে। গতিকে সেই ক্ৰোধ নিয়ন্ত্ৰণ কৰিবৰ বাবে আইসকলে ফুটটো এইডোখৰত ল'বও পাৰে। কিন্তু মই মিলাই লৈছোঁ দেই, ক'তো বস্তুটো মই পোৱা নাই। আপুনি প্ৰশ্নটো মোক সুধিলে আৰু সেই প্ৰশ্নটোৰ পৰা মই এটা চিন্তাৰ খোৰাক পাই মই কথাটো মিলাইছোঁ। আচলতে কথা সেইটোৱেই, কথা সেইটোও হ'ব পাৰে। গতিকে এই ক্ৰোধ চকু চেলাউৰিৰ পৰা সৃষ্টি কৰিলে বুলি কৈছে। তাৰপৰা লোভটো ক'ৰ পৰা সৃষ্টি কৰিলে গম পাই নাপায়? তল উঠ হন্তে লোভ, মুখে বাক্য 6, লিংগ দুৱাৰে শব্দ সিন্ধু হৈলে উদয়। যে তল উঠৰ পৰা লোভটো সৃষ্টি কৰিলে ব্ৰহ্মাই, হৃদয়ৰ পৰা কাম ভাৱটো সৃষ্টি কৰিলে। কাম মানে আকৌ বিপৰীত লিংগৰ প্ৰতি আসক্তিটোকে বুলি অকল বুজি নল'ব। বুজিছোঁ। কামনা বাসনা চব
এতিয়া কি বুলি কৈছে যে আত্মেন্দ্ৰিয় প্ৰীতিচা তাকে বোলে কাম, কৃষ্ণেন্দ্ৰিয় প্ৰীতিচা ধৰে প্ৰেম নাম। মানে আত্ম ইন্দ্ৰিয় প্ৰীতিৰ বাবে আমি যিখিনি কাম কৰোঁ, আমাৰ ইন্দ্ৰিয় প্ৰীতিৰ বাবে যিখিনি আমি কাম কৰোঁ, সেইখিনিয়ে হ'ল যিখিনি কাৰ্য কৰোঁ সেইখিনিয়ে হ'ল কামনা বাসনা। আপুনি আত্ম ইন্দ্ৰিয় প্ৰীতিৰ বাবে আপুনি এতিয়া আপোনাৰ মন গৈছে, বহি আছে, আপুনি বোলে কিতাপ এখন পঢ়িবলৈ মন গৈছে, আপুনি কিতাপ পঢ়িব। আপোনাৰ মন গৈছে নহয় মোৰ মোবাইলটোহে চাবলৈ মন গৈছে, মোবাইলটো চাব। মোবাইলটো চাওঁতে কি ওলাব তাৰো ঠিকনা নাই, ইটোৰ পিছত সিটো আহি যাব। গতিকে সেই আত্ম ইন্দ্ৰিয় প্ৰীতিৰ বাবে যিবিলাক আমি কাম কৰোঁ সেইবিলাকেই হ'ল কামনা বাসনা। আৰু কৃষ্ণেন্দ্ৰিয় প্ৰীতিচা ধৰে প্ৰেম নাম। আমাৰ ইন্দ্ৰিয়বিলাকে যেতিয়া আমাক কৃষ্ণৰ প্ৰীতিৰ বাবে কাম কৰিব তেতিয়া সেইটো প্ৰেম। আমাৰ ইন্দ্ৰিয়বিলাকে যেতিয়া কৃষ্ণৰ প্ৰীতিৰ বাবে কাম কৰিব, এতিয়া আপোনালোকে আমাক মাতিছে, আমি আহি ওলালোহি এতিয়া 10-12 কিলোমিটাৰ আঁতৰ পৰা। এতিয়া কৃষ্ণৰ কথা ক'বলৈ মাতিছে, আপোনালোকে শুনিম বুলি ভাবিছে, কিবা এটা মাতো, আমি শুনোচোন কি কয়নো বা কি ক'ব পাৰিছোঁ এইটো মই নকওঁ। এতিয়া এইটো হ'ল আমাৰ ইন্দ্ৰিয়বিলাক কৃষ্ণৰ প্ৰীতিৰ বাবে যে এই যে অহৰহ আপোনালোকে শুনি আছে, আমাৰ নাথ প্ৰভুৱে কৈ আছে, আমাৰ চম্পকভাৱে পাঠ পঢ়ি আছে, এইটো হ'ল কৃষ্ণৰ প্ৰীতিৰ বাবে আমাৰ ইন্দ্ৰিয়বিলাক কৰিছে। আমাৰ কণ্ঠই কি ওলাইছে আজি কৃষ্ণৰ বাণী উচ্চাৰণ কৰিছে, গতিকে এইটো কৃষ্ণৰ প্ৰীতি। এতিয়া কৃষ্ণৰ প্ৰীতিৰ বাবে যিটো কৰা যায় ইন্দ্ৰিয়বিলাকে সেইটো হ'ল প্ৰেম। এতিয়া গোপীসকলে যেতিয়া বৃন্দাবনত নৃত্য কৰি আছিলে আৰু কি হ'ল, কৃষ্ণ যেতিয়া অন্তৰ্জ্ঞান হৈ গ'ল তেতিয়া গোটেইবোৰে কেনেকুৱাকৈ কৃষ্ণৰ ভাৱত একেবাৰে মুগ্ধ হৈ কেনেকুৱা কৰিছিলে চাওকচোন। কোনোবা এজনী কৃষ্ণ হৈছিলে, কোনোবা এজনী গাই হৈছিলে, কোনোবা এজনী কৃষ্ণ হৈ গাই দোহন কৰিছিলে, কোনোবাই গছজোপাকে কৃষ্ণ বুলি সাৱটি ধৰিছিলে, কেনেকুৱা। কিন্তু এতিয়া তাহাঁতৰ মাজত এইটো প্ৰেম। কিন্তু আমাৰ ল'ৰা দুটাই যদি এজনী ছোৱালী যদি কেনেবাকৈ পচন্দ কৰিবলৈ হয়, সেই দুটাৰ মাজত কম্পিটিশ্যন হ'বনে নহয়, যে কোনে লাভ কৰিব পাৰিব তাই। তেতিয়া সময়হে ক'ব কি হ'বগৈ সেইদিনাখন, নহয়নে? কিন্তু গোপীসকলে এজন কৃষ্ণক পাবলৈ 1600 গোপীয়ে ব্যাকুল হৈছিলে, কিন্তু সিহঁতৰ মাজত তেনেকুৱা প্ৰতিদ্বন্দ্বিতা হৈছিলে জানো? নাই হোৱা। সিহঁতৰ মাজত তেনেকুৱা প্ৰতিদ্বন্দ্বিতা হোৱা নাই। সেইটো হ'ল প্ৰেম। ইগৰাকীয়ে সিগৰাকীক সহায়হে কৰি দিছিলে। কোনোবা গৰাকী যদি বকাসুৰ হৈ দিছে, কোনোবা এগৰাকী কৃষ্ণ হৈ তেওঁকে নিধন কৰিছে, অৰ্থাৎ একেবাৰে একেলগৰ, অথচ স্বামী এজনেই। কোনো ঈৰ্ষা ভাৱ নাই, কোনো ঈৰ্ষা ভাৱ নাই। কৃষ্ণ। গতিকে এতিয়া এই গোপীসকলে, মই এবাৰ ৰাসৰ শাৰী এখন লিখি দিবলৈ মোক কৈছিলে, মই লিখোঁতে এই কথাটো উল্লেখ কৰিছিলোঁ যে প্ৰথম ভাৱৰীয়া বুলি ক'লে আচলতে আমি গোপীসকলকহে পাওঁ। আৰু ভাওনা শব্দটো ভাৱনা শব্দৰ পৰা উৎপত্তি হৈছে, ভাৱনা। আৰু এই ভাৱত বিভোৰ হৈ যি অভিনয় কৰে, যি কৰে, সেয়াই হ'ল ভাওনা। এতিয়া কৃষ্ণৰ ভাৱত বিভোৰ হৈ গোপীসকলে যিটো কৰিছিলে, গোপীসকলে সেইফালৰ পৰা প্ৰথম ভাৱৰীয়া বুলি ক'ব পাৰি। অৰ্থাৎ কৃষ্ণৰ ভাওটো দিছিলে, কোনোবাই গোপী হৈছিলে, কোনোবাই গাই হৈছিলে, কোনোবাই কৃষ্ণ হৈ গোপীৰ গাই দোহন কৰাৰ যিটো সেইটো এক্টিং কৰিছিলে, অভিনয় কৰিছিলে, সেইফালৰ পৰা গোপীসকলে হ'ল কৃষ্ণৰ ভাৱৰ ভাৱৰীয়া। আৰু এতিয়া এই ঘোষা যোগাৰ পিছৰ ঘোষা যোগা নগ'লে আগৰ যোগা ঘোষা অৰ্থপূৰ্ণ নহ'ব। যে যিটো কৈছে যে যতেক অনৰ্থ আছে সংসাৰতো তাতে নিনিবি ডঙাৰ কামক নল'ব আপোনাৰ নাখনো জানি কৰা পৰিহাৰ। কাম, ক্ৰোধ, লোভ, এই তিনিটাই অতিকে বেয়া, এই তিনিটাই মানুহক নাশ কৰে, গতিকে পৰিহাৰ কৰা। এই তিনিটাৰ পিছৰ কোনো কম নহয় যে কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, দম্ভ, দৃশ্য, অহংকাৰ, অসূয়া, ঈৰ্ষা, অপ্ৰীতি, এইবিলাক জানো ভাল? কিন্তু আটাইতকৈ তাৰ ভিতৰৰ পৰা বাছি আনিলে এই তিনিটাই, 1 নম্বৰতে কাম, 2 নম্বৰতে ক্ৰোধ, 3 নম্বৰতে লোভ। এই তিনিটাই নিজক ধ্বংস কৰে, গতিকে পৰিহাৰ কৰা। কিন্তু পৰিহাৰ কৰা বুলি ক'লে পাৰিব জানো? ব্ৰহ্মাই যিটো বস্তু হৃদয়ৰ পৰা সৃষ্টি কৰিছে, বিভিন্ন অংগৰ পৰা সৃষ্টি কৰিছে, তাৰপিছতে মহাপুৰুষ মাধৱদেৱে কিন্তু উপায়টো দিলে, ব্ৰহ্মাও ফেইল হৈ যাব। ব্ৰহ্মাই যদি হৃদয়ৰ পৰা সৃষ্টি কৰিছে, সেইভাৱে আপোনাক একো দিগদাৰ কৰিব নোৱাৰে। পিছৰ যোগা ঘোষাত লিখিলে, আত্মানাশ হেতু কামোধ লোভ নৰকৰ তিনি দ্বাৰ জানি তাকতে যি কেৱলে কৃষ্ণৰ
ভকতি ককৰা ৰাম ভকতি ককৰা আত্মা নাশ সেইটো কামক বোধ লোভ নৰকৰ তিনি দুৱাৰ। কোনোবাই যদি নিজক শেষ কৰিম বুলি ভাবিছে বেছি যাবই নালাগে। এই তিনিটাই নৰকৰ তিনিখন দুৱাৰ সদৃশ বুলি কৈছে। যেনেকৈ আমাৰ নাম এইফালে এখন দুৱাৰ সোমাব পাৰি, এইফালে এখন দুৱাৰ, পিছফালে যাব পাৰি, এইফালেও এখন দুৱাৰ, তিনিখন দুৱাৰ ইয়াত আমাৰ নাম নিয়তো আছে। গতিকে নৰকতো তিনিখন দুৱাৰ আছে। তিনিখন দুৱাৰৰ নাম, এখনৰ নাম কাম, এখনৰ নাম ক্ৰোধ, এখনৰ নাম লোভ। যাৰ য'ত ৰতি প্ৰীতি বেছি সি সেইখন দুৱাৰেদিয়ে নৰকত এণ্টি মাৰিবগৈ পাৰিব বুলি কৈছে। যে আত্মা নাশ সেইটো কামক ক্ৰোধ লোভ নৰকৰ তিনি দুৱাৰ। কাম আমাৰ কাম কালিত ৰতি প্ৰীতি বেছি, মনলৈ অনবৰত সেই ভাৱটোকে আহিয়ে থাকে। সন্মুখত আই এগৰাকী পৰিলেই হয়, আইগৰাকী মোৰ পেহী বয়সৰ নে মা বয়সৰ নে মোৰ ভণ্টি বয়সৰ নে মোৰ পত্নী বয়সৰ, সেইবিলাক একো নাচায়। মহাপুৰুষে উল্লেখ কৰি গৈছে তেনেকুৱা মানুহৰ কথা। ভূঞা কামাতুৰ একো দুখক নাচায়, কৰে স্ত্ৰীক আলাপত এখনে ইচ্ছা যায়। আমাক নিন্দা কৰিছে। এনেকুৱা কামাতুৰ কিছুমান মানুহ আছে, সন্মুখত নাৰী এগৰাকী পৰিলে বেয়া ভাৱ এটা মনলৈ আনি বেয়া কমেণ্ট এটা, বেয়া দৃষ্টি এটা দিব। তেতিয়াহ'লে সেইবিলাকত যাৰ ৰতি প্ৰীতি খংটো যেনিবা নাই, ধৰক খংটো অকণমান কম, কিন্তু তলে তলে দেখাত শান্ত যদিও সেই বস্তুটো আছে, সি তেতিয়া সেইখন দুৱাৰেদি নৰকত এণ্টি মাৰি পাৰিব। কাম নামৰ দুৱাৰেদি। তাৰপৰা ক্ৰোধটো কোনোবা খঙৰ বশৱৰ্তী হৈ গৰিহীন কাম কৰিছে, খঙৰ বশৱৰ্তী হৈ নকৰিবলগীয়া কাম কৰিছে, সেইজন সহজে ক্ৰোধান্বিত হয়। গতিকে সেই ক্ৰোধ নামৰ দুৱাৰখনেদি নৰকত এণ্টি মাৰি পাৰিব। লোভটোতো বহুত ধৰণৰ লোভে আছে, যিটো ব্ৰহ্মাই তল ওচৰৰ পৰা সৃষ্টি কৰিলোঁ বুলি কৈছে। সেই লোভৰ বশৱৰ্তী লোভীয়া লোকসকলো নৰকলৈ যাব লাগিব বুলি কৈছে। তেতিয়াহ'লে কি কৈছে? আত্মা নাশ সেইটো কামৰ ক্ৰোধ লোভ নৰকৰ তিনি দুৱাৰ। তাৰপিছত দৰৱটো দিছে প্ৰভুজন, সেইটোহে অতি দৰকাৰী। তেতিয়া কি বুলি কৈছে? আত্মা নাশ সেইটো কামৰ ক্ৰোধ লোভ নৰকৰ তিনি দুৱাৰ, জানি তাক তেজি কেৱলে কৃষ্ণৰ ভকতি ককৰাহাৰ। যদি সেইটো কোনোবাই এৰাই চলিবলৈ মন আছে, তেতিয়াহ'লে কৃষ্ণৰ ভক্তিক হাৰ কৰা। তেতিয়া সেই বেয়া অভ্যাসবিলাক, বদ অভ্যাসবিলাক আমাৰ গাৰ পৰা গুচি যাব, আৰু আমি কি কৰিব পাৰিম? এক শুদ্ধ আৰু পৰিশীলিত জীৱন যাপন কৰিব পাৰিম। গতিকে কৃষ্ণই হ'ল এনেকুৱা এজন দেৱতা, যিজন দেৱতাক আমি ভক্তি কৰিলে, পচলা ভক্তি কৰিলে, তেতিয়াহ'লে আমি এই বেয়া বস্তুবিলাকৰ পৰা হাত সাৰিব পাৰিম। আৰু ভগৱন্ত কৃষ্ণ প্ৰিয় ভাষা অৰ্জুনক আৰু এটা কথা ক'লে, এই কাম ভাৱটোক লৈ কি বুলি ক'লে? যে মুতেখে একান্ত চিত্ত যাৰ তাক নকৰে কামে অনৰ্থ। যিজনে চিত্তত কেৱল মুখে ধাৰণ কৰি আছে, সেইজনক কাম বোলা বস্তুটো অনৰ্থ কৰিব নোৱাৰে। এতিয়া মহাপুৰুষে তিনিটা বেয়া বাচিছিলে, তাৰ ভিতৰত কিন্তু এতিয়া ভগৱন্ত কৃষ্ণই একেবাৰে প্ৰথম যিটো আটাইতকৈ চোকাটো কামটোৰ কথা ক'লে। কামটো উৰি গ'লে বাকীকেইটাতো অনুভূতি কৰিব। এতিয়া মহাপুৰুষ ভগৱন্ত গুৰুৱে কৈছে, যিজনে চিত্তত কেৱল মুখ ধাৰণ কৰি থাকে, কাম বোলা বস্তুটো অনৰ্থ কৰিব নোৱাৰে। কেনেকুৱা হ'ব তাৰ অন্তৰখন? মুখ যেতিয়া চিত্তত ধাৰণ কৰি চিন্তা কৰি থাকিব, নিশ্চয় জানিবা যেন ভজা ধান গাজিবে নহি সমৰ্থ। মুতেখে একান্ত চিত্ত যাৰ তাক নকৰে কামে অনৰ্থ, নিশ্চয় জানিবা যেন ভজা ধান গাজিবে নহি সমৰ্থ। যেনেকৈ ভজা ধান আমি এতিয়া কঠীয়া তিনি ৰাতি তলত তিনি ৰাতি ওপৰত থৈ খুব ধুনীয়াকৈ গাপ দি গজাই পথাৰত ছটিয়াই দিওঁ, কঠীয়া দিওঁ। এতিয়া আমি কঠীয়া তেনেকৈ পৰাৰ আমাৰ নিয়ম। কিন্তু ভাজি লৈ যদি কঠীয়াখিনি 7 ৰাতিও তলত 7 ৰাতিও ওপৰত গাপ দিলে গজালি ওলাবনে? কেতিয়াও নোলায়। গতিকে ভগৱন্ত কৃষ্ণক ভক্তি কৰিলে আমাৰ চিত্তখন কেনেকুৱা হ'ব বুলিছে? ভজা ধানৰ দৰে হ'ব, অৰ্থাৎ বেয়াবোৰে আৰু কোঠা মেলিব নোৱাৰা হ'ব। গতিকে ভগৱন্তত আমি সেইকাৰণে অচলা ভক্তি কৰিব লাগে। কৃষ্ণ